ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই আপোনালোকৰ কাৰণে 2026 জানুৱাৰী মাহৰ পৰা জুন মাহলৈ হোৱা যিখিনি ইম্পৰ্টেণ্ট অপাৰেশ্যনছ আছে সেইখিনিৰ ওপৰত মই এই ভিডিঅ'টো লৈ আনিছোঁ আৰু এইখিনি একচুৱেলি সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে যথেষ্ট একচুৱেলি গুৰুত্বপূৰ্ণ হয় ফৰ এক্সাম্পল বিএডৰ এণ্ট্ৰেন্স ডিএলএডৰ এণ্ট্ৰেন্স এডিআৰই আছাম পুলিচ এপিএছচি ডিএছএছ সকলো এক্সামৰ কাৰণে একচুৱেলি উপযোগী হ'ব আৰু এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা আপোনালোকক জনাই থ'ব বিচাৰিছোঁ আপুনি যদি এই বৰ্ষত ভট্টদেৱ বিশ্ববিদ্যালয় বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ৰ বিএডৰ এণ্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে আছে ষ্টাডি মেটেৰিয়েলছ আপোনালোকৰ কাৰণে 169 ৰুপিজত আছে ষ্টাডি মেটেৰিয়েলছ আপোনালোকে চাব পাৰিব গুৱাহাটী বিশ্ববিদ্যালয় বা ডিএলএডৰ এণ্ট্ৰেন্স এক্সাম দি আহি কেনেকুৱা ধৰণৰ একচুৱেলি পজিটিভ ফিডবেক এইখিনি আহিছে ঠিক আছে গতিকে আপোনালোকে এই যদি কম্বো পেকটো ল'ব বিচাৰে একচুৱেলি ইয়াৰ প্ৰাইচটো হৈছে 197 ৰুপিজ যদি আপোনালোকে লয় 169 ৰুপিজতে আপোনালোকৰ কাৰণে আছে যোৱা 1.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ এখন ই বুক ইয়াতে সম্পূৰ্ণ এই যিখিনি টপিক দিয়া হৈ আছে পিকচাৰ উইথ একদম মানে টপিক ৱাইজ দিয়া হৈ আছে সুন্দৰকৈ আপোনালোকে যাতে চাই অতি সহজে কম সময়তে মনত থাকে তাৰপিছত আপোনালোকৰ কাৰণে আছে মক পেপাৰ ইয়েছ এই মক পেপাৰখিনিৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এইবাৰ এণ্ট্ৰেন্সত 16টা কুৱেশ্যন কমন পৰিছে আপোনালোকক যদি মই ইনে কৈছোঁ বুলি ভাবিছে আপুনি মক পেপাৰখিনিৰ লগত কুৱেশ্যনখিনি মিলাই চাব আপুনি নিজে গম পাই যাব তাৰপিছত আপোনালোকৰ কাৰণে আছে টিচিং এপ্টিটিউডৰ এখন ই বুক গোটেইখিনি একচুৱেলি যিখিনি টিচিং এপ্টিটিউডৰ কুৱেশ্যন আহিছে মেক্সিমাম এই ই বুকখনৰ পৰা একচুৱেলি কভাৰ হৈ গৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এইবাৰ এণ্ট্ৰেন্সত গতিকে আপোনালোকে এই গোটেইখিনি ল'ব পাৰিব আৰু এইখিনি যদি লয় অনলি 169 ৰুপিজতে কম্বো পেকত পাই যাব আপোনালোকক ফ্ৰীকৈ দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰী নোটছ মেথছৰ ওপৰত থকা নোটছ আৰু এনইপিৰ ওপৰত থকা নোটছ গতিকে এইখিনি যদি আপুনি ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব সেইখিনি একচুৱেলি কমেণ্ট ছেকশ্যনত মই সুন্দৰকৈ দি দিম আপোনালোকে চাই লৈ ল'ব পাৰিব ঠিক আছে তেতিয়াহ'লে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ইয়াতে প্ৰথম যিটো অপাৰেশ্যন এইটো আপোনালোকে চাব পাৰিব অপাৰেশ্যন চক্ৰবিহু এতিয়া এই যিটো একচুৱেলি অপাৰেশ্যন এই অপাৰেশ্যনটো আমাৰ ইণ্ডিয়াৰ যি DRI অৰ্থাৎ ডাইৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেঞ্চ এই ডাইৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেঞ্চে অপাৰেশ্যনটো একচুৱেলি চলাইছিল আৰু এই অপাৰেশ্যনটোৰ জৰিয়তে কেৰেলাত কি কৰিছিল 24 কেজি নাৰ্কটিক চিজ কৰিছিল দেই এইটো আপোনালোকে মনত ৰাখিব আৰু 2026 চনৰ মে' মাহত হৈছিলে সেইটো আপোনালোকে মনত ৰাখিব আৰু প্লেচটো কি হয় কেৰেলাত হৈছিল এইটো অপাৰেশ্যন এতিয়া ইছু ইয়াৰ পিছৰটোলৈ এইটো আপোনালোকে চাব পাৰিব অপাৰেশ্যন এমিষ্টাত এই যিটো অপাৰেশ্যন দেখিছে এই অপাৰেশ্যনটো একচুৱেলি ভেনিজুৱেলাত যি আৰ্থকুৱেক হৈছিল ভেনিজুৱেলাত কি হৈছিল আৰ্থকুৱেক হৈছিল তাৰ কাৰণে একচুৱেলি এইটো অপাৰেশ্যন চলোৱা হৈছিল কেতিয়া চলাইছিল 2026 চনৰ জুন মাহত একচুৱেলি চলাইছিল ঠিক আছে তাৰপিছত আপোনালোকে আৰু এটা কথা একচুৱেলি মনত ৰাখি যাব লাগিব এই যি ভেনিজুৱেলাৰ কেপিটেলখনৰ নামটো আহি যাবও পাৰে কিন্তু যিহেতু নিউজত আছিলে কেপিটেলখনৰ নাম হৈছে কাৰাকাছ দেই আৰু একচুৱেলি এনেকুৱা এটা ডিজাষ্টাৰ বৰ্তমান আমাৰ অসমতো হৈ আছে ভেনিজুৱেলাত বাৰু আৰ্থকুৱেক হৈছিলে কিন্তু আমাৰ অসমত বৰ্তমান বানপানী হৈ আছে আৰু কিছু জেগাত শুকাইছে যদিও এতিয়াও কিছু জেগাত হৈ আছে গতিকে এই মানুহখিনিক একচুৱেলি কিবা এটা ক্ষুদ্ৰ পৰিমাণে হ'লেও যাতে সহায় কৰিব পাৰোঁ তাৰ উদ্দেশ্য এটা আগত ৰাখিয়ে এটা একচুৱেলি ফাণ্ড জেনেৰেট কৰা হৈছিল আৰু আপোনালোকে একচুৱেলি পজিটিভ ইয়াতে সঁহাৰি জনাইছে গতিকে আপোনালোকে 1500 ইয়াতে পে'মেণ্ট কৰিছিল আৰু মই নিজেও 500 ৰুপিজ এড কৰি টোটেল 2000 ৰুপিজ মই অলৰেডি ডনেট কৰি দিছোঁ আপোনালোকে এইটো চাব পাৰিব আৰু বৰ্তমান মোৰ ওচৰত 320 ৰুপিজ জমা আছে আপোনালোকে দিয়া পইচাৰ আৰু আপোনালোকে যিমান পাৰে এই যিটো স্কেনাৰ দেখিছে বা এই যিটো নাম্বাৰ দেখিছে ইয়াতে আপোনালোকে পে'মেণ্ট কৰিব কাৰণ ইয়াৰ জৰিয়তে একচুৱেলি যিমানখিনি পইচা গোট খায় মানুহক আৰু সহায় কৰিবলৈ চেষ্টা কৰা হ'ব আৰু আপোনালোকক এনেকৈ মই আপোনালোকক সুন্দৰকৈ দেখাই দিম যে কিমানখিনি পইচা দিছোঁ বা কিমানখিনি আহিছে মই সুন্দৰকৈ দেখাই দিম গতিকে আপোনালোকে যিমান পাৰে 5 টকা 10 টকা 100 টকা 200 টকা আপোনালোকে দিবলৈ চেষ্টা কৰিব এতিয়া ইছু ইয়াৰ পিছৰটোলৈ এইটো আপোনালোকে চাব পাৰিব অপাৰেশ্যন উৰ্জা সুৰক্ষা এই যিটো অপাৰেশ্যন এই অপাৰেশ্যনটো আমাৰ যি ইণ্ডিয়ান নেভিয়ে এইটো অপাৰেশ্যন ইণ্ডিয়ান নেভিয়ে চলাইছিল ঠিক আছে আৰু এই অপাৰেশ্যনটোৰ মূল যিটো এইম সেই এইমটো আছিল টু চিকিউৰ
energy supply lines passing through the Strait of Hormuz. ঠিক আছে, যিহেতু ইৰাণ ইজৰাইল আৰু আমেৰিকাৰ মাজত যি যুদ্ধ হৈ আছিল তাৰ ফলত ষ্টেট অফ হৰমুজ যি ব্লক কৰি দিছিল ইৰাণে, তাৰ ফলত যিখিনি মানে সেই ষ্টেট অফ হৰমুজৰ মাজেদি যিখিনি একচুৱেলি এনাৰ্জি ছাপ্লাই তাৰ থ্ৰুৱেদি আহে, গতিকে ইণ্ডিয়াৰ যিখিনি আহে সেইখিনিক একচুৱেলি ছিকিউৰিটি দিবৰ কাৰণে একচুৱেলি এই যিটো অপাৰেশ্যন এইটো চলোৱা হৈছিল। এইটো গতিকে আপোনালোকে মনত ৰাখিব। এতিয়া আহিছোঁ ইয়াৰ পিছৰ অপাৰেশ্যনটোলৈ, যাৰ নাম হৈছে অপাৰেশ্যন স্বদেশ। এই যিটো অপাৰেশ্যন, এই অপাৰেশ্যনটো একচুৱেলি 2026 চনৰ জানুৱাৰী মাহত অনা হৈছিল আৰু ইৰাণ ইজৰাইল আৰু আমেৰিকাৰ মাজত একচুৱেলি যি যুদ্ধ হৈছিল, এতিয়াও বৰ্তমান একচুৱেলি হৈ আছে, সেই যুদ্ধৰ ফলত ইৰাণত যিখিনি আমাৰ ভাৰতবৰ্ষৰ নাগৰিক আছে সেই নাগৰিকসকলক মানে উদ্ধাৰ কৰি আনিবৰ কাৰণে এইটো অপাৰেশ্যন অনা হৈছিল। মই লিখিয়ে দিছোঁ বাৰু, ব্ৰিং বেক চিটিজেন্স ফ্ৰম ইৰাণ। গতিকে এইটো আপোনালোকে মনত ৰাখিব, যিহেতু 2026 চনতে হোৱা এইকেইটা অপাৰেশ্যন। আৰু ইয়াৰ পিছত মই একচুৱেলি ইম্পৰ্টেণ্ট যিখিনি এক্সাৰচাইজ আছে সেইখিনি ওপৰতে এটা ভিডিঅ' আনিম, আৰু সেইখিনি যাতে আপুনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটো আজি ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। তাৰপিছৰ অপাৰেশ্যনটো হৈছে অপাৰেশ্যন ডেল্টা হাণ্ট। এইটো এটা একচুৱেলি যথেষ্ট ইম্পৰ্টেণ্ট অপাৰেশ্যন আছিল। আৰু এই যিটো অপাৰেশ্যন, এই অপাৰেশ্যনটো একচুৱেলি গুজৰাটৰ যি পুলিচ, সেই গুজৰাটৰ পুলিচে একচুৱেলি এইটো অপাৰেশ্যন কৰিছিল। কোনে কৈছিল? গুজৰাট পুলিচ ইন জুন 2026। আৰু এই অপাৰেশ্যনটো কৰাৰ মূল যিটো কাৰণ, সেই কাৰণটো আছিল টু আইডেণ্টিফাই এণ্ড কেটছ ইলিগেল বাংলাদেশী নেশ্যনেলছ। গতিকে যিখিনি মানে ইলিগেল বাংলাদেশী আহি গুজৰাটত আছিলেহি, সেইখিনিক একচুৱেলি আইডেণ্টিফাই কৰাৰ কাৰণে এইটো অপাৰেশ্যন অনা হৈছিল। গতিকে এইটো আপোনালোকে মনত ৰাখিব, ঠিক আছে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ অপাৰেশ্যনটোলৈ, যাৰ নাম হৈছে অপাৰেশ্যন ৰ'ৰিং লায়ন এণ্ড এপিক ফিউৰি। এই যিটো অপাৰেশ্যন, এই অপাৰেশ্যনটোৰ জৰিয়তে একচুৱেলি ইজৰাইল আৰু আমেৰিকাই জইণ্টলি আমাৰ যি ইৰাণ, সেই ইৰাণক একচুৱেলি এটেক কৰিছিল। আপোনালোকে গম পাইছিলেই চাগে, মই লিখি দিছোঁ বাৰু, ইজৰাইল এণ্ড আমেৰিকা জইণ্টলি এটেক ইৰাণছ নিউক্লিয়াৰ এণ্ড মিলিটাৰী বেছেছ। গতিকে আমেৰিকা আৰু ইজৰাইল এই দুইখন দেশে একেলগে মিলি ইৰাণৰ যিখিনি মিলিটাৰী আৰু নিউক্লিয়াৰ বেছ আছিল সেইসমূহত এটেক কৰিছিল, এই দুটা মানে অপাৰেশ্যনৰ জৰিয়তে, ঠিক আছে। গতিকে এইটো আপোনালোকে মনত ৰাখিব। এতিয়া আহিছোঁ ইয়াৰ পিছৰটোলৈ, ইয়াত আপোনালোকে চাব পাৰিব অপাৰেশ্যন নাছাৰ। একচুৱেলি এই যিটো অপাৰেশ্যন, এই অপাৰেশ্যনটো ইৰাণে আনিছিল ইজৰাইলৰ এগেইনষ্টত। কোনে আনিছিল? ইৰাণে আনিছিল। ইৰাণ এগেইনষ্ট ইজৰাইল। এইটো আপোনালোকে মনত ৰাখিব, ঠিক আছে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ অপাৰেশ্যনটোলৈ, যাৰ নাম হৈছে অপাৰেশ্যন চক্ৰ 6। এই যিটো অপাৰেশ্যন, এই অপাৰেশ্যনটো CBI আনিছিল। কোনে আনিছিল? CBI আনিছিল জুনৰ, মানে 2026 চনৰ জুন মাহত আনিছিল, যিহেতু আমি এইখিনি 26 চনে একচুৱেলি পঢ়ি আছোঁ। আৰু এই অপাৰেশ্যনটো কাৰ এগেইনষ্টত আছিল? এগেইনষ্ট ডিজিটেল এৰেষ্ট ফ্ৰড ৰেকেট ইন ইণ্ডিয়া। গতিকে এইটো আপোনালোকে মনত ৰাখিব, ঠিক আছে।
এইখিনিতে মই আপোনালোকক এটা কথা জনাব বিচাৰোঁ, আগৰৱাল যি এক্সাম কাৰ্ড, এই এক্সাম কাৰ্ডে একচুৱেলি আপোনালোকৰ কাৰণে যথেষ্টখিনি বুক প্ৰভাইড কৰিছে। আপুনি যদি SSC, বেংকিং, ৰেলৱে, ডিফেন্স, পুলিচ, UPSC এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামসমূহ দিব বিচাৰে, বা আমাৰ যিকোনো ধৰণৰ যিখিনি থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেড লেভেলৰ কম্পিটিটিভ এক্সাম, তাৰ কাৰণে একচুৱেলি তেওঁলোকৰ ওচৰত যথেষ্টখিনি কিতাপ আছে। এইখন হৈছে ৰিজনিঙৰ কিতাপ। ইয়াতে আপোনালোকক চেপ্টাৰ ৱাইজ এনেকৈ সুন্দৰকৈ দিয়া আছে। একচুৱেলি যথেষ্টখিনি চেপ্টাৰ দিয়া হৈ আছে। আপোনালোকৰ গোটেইখিনি একচুৱেলি যিমান টপিক আছে গোটেইখিনি ইয়াতে কভাৰ কৰা হৈছে। তাৰপিছত এওঁলোকে এই যিখিনি চেপ্টাৰ, এই চেপ্টাৰখিনি সুন্দৰকৈ একম বুজাবলৈ চেষ্টা কৰে। যিখিনি এক্সাম্পল, যিমান পাৰে এক্সাম্পল দিবলৈ চেষ্টা কৰে, এক্সাম্পল উইথ প্ৰপাৰ চলিউশ্যন দিয়ে, ঠিক আছে। তাৰপিছত যিখিনি কৰোৱা হ'ল, কৰোৱাৰ পিছত তেনেকুৱা ধৰণৰ এক্সাম্পল আপোনালোকক কৰিবলৈ দিয়া হয়। মই আপোনালোকক তলত সুন্দৰকৈ দেখাই দিছোঁ, এইখিনি আপোনালোকে চাওক। ওপৰত যেনেকুৱা ধৰণৰ কৰিলে তেনেকুৱা ধৰণৰ কিছুমান এক্সাম্পল আপোনালোকক কৰিবলৈ দিব। তাৰপিছত এই যিখিনি এক্সাম্পল, এইখিনি আপুনি কৰাৰ পিছত ইয়াতে আনচাৰ কি আছে, সেই আনচাৰ কি লগত আপোনাৰ কিমান শুদ্ধ হৈছে, ভুল হৈছে, আপুনি সুন্দৰকৈ মিলাই চাব পাৰিব। এইখিনি চাওক, আনচাৰ কি সুন্দৰকৈ দিয়া হৈছে। গতিকে আপোনালোকে যদি ইচ্ছা কৰে, কাৰণ ইংলিছ, মেথছ বা বিভিন্ন ধৰণৰ একচুৱেলি এওঁলোকৰ কাৰণে বুকছ আছে। আপোনালোকে যদি কম্পিটিটিভ এক্সাম দিবলৈ গৈ আছে, তেতিয়াহ'লে আপুনি এই বুকখিনি এবাৰ আপুনি ল'ব পাৰে। এনেকুৱা নহয় যে আপোনালোকক মই কিবা ফ'ৰ্চ কৰিছোঁ, আপোনালোকে সুন্দৰকৈ এবাৰ চাই ল'ব। যদি ভাল দেখে নিশ্চয় আপুনি পাৰচেছ কৰিব পাৰিব, ঠিক আছে। আৰু এই বুকছখিনি যদি আপুনি পাৰচেছ কৰিব বিচাৰে, দেন মই লিংকটো ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিম। আপুনি তাত গৈ এইখিনি পাৰচেছ কৰিব পাৰিব। এতিয়া আহিছোঁ ইয়াৰ পিছৰ অপাৰেশ্যনটোলৈ, যাৰ নাম হৈছে অপাৰেশ্যন মিলাপ। এই যিটো একচুৱেলি অপাৰেশ্যন, এই অপাৰেশ্যনটো আমাৰ গুজৰাটৰ যি পুলিচ, গুজৰাটৰ পুলিচে এইটো অপাৰেশ্যন চলাইছিল, আপোনালোকে মনত ৰাখিব। তাৰপিছত আহিছোঁ ইয়াৰ পিছৰ অপাৰেশ্যনটোলৈ, যাৰ নাম হৈছে অপাৰেশ্যন এবছলিউট ৰিজল্ভ। এই যিটো অপাৰেশ্যন, এই অপাৰেশ্যনটো চলাইছিল USA একচুৱেলি আমেৰিকাই মানে চলাইছিল। আৰু এই অপাৰেশ্যনটোৰ জৰিয়তে ভেনিজুৱেলাৰ যিজন প্ৰেছিডেণ্ট, সেই প্ৰেছিডেণ্টক কেপচাৰ কৰা হৈছিল। এইজন আপোনালোকে চাব পাৰিব, নিকোলাছ মাডুৰো। নিকোলাছ মাডুৰো। আৰু এখেত কোন হয়? ভেনিজুৱেলাৰ প্ৰেছিডেণ্ট। গতিকে এখেতক কেপচাৰ কৰিছিলে এই অপাৰেশ্যনটোৰ থ্ৰুৱেদি। এতিয়া আহিছোঁ ইয়াৰ পিছৰ অপাৰেশ্যনটোলৈ, যাৰ নাম হৈছে অপাৰেশ্যন মেগাবুৰু। এই যিটো অপাৰেশ্যন, এই অপাৰেশ্যনটো একচুৱেলি ঝাৰখণ্ডত অনা হৈছিল, ঝাৰখণ্ড। আৰু এইটো হৈছে এটা মেজৰ এণ্টি নাক্সাল অপাৰেশ্যন। কি হয়? এটা মেজৰ এণ্টি নাক্সাল অপাৰেশ্যন, ঠিক আছে। গতিকে ইমানখিনি আছিলে। আপুনি এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল পালে ডেফিনেটলি এটা লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰিব। আৰু ইয়াৰ পিছত একচুৱেলি মই ইম্পৰ্টেণ্ট যিখিনি এক্সাৰচাইজ আছে তাৰ ওপৰত এটা ভিডিঅ' আনিম। গতিকে আপোনালোকে যাতে সেইখিনিও মিছ নকৰে, তাৰ কাৰণে এই চেনেলটি আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। গতিকে আপুনি ভালে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ, ধন্যবাদ।